যোৰহাট চন্দননগৰ জ্ঞানদীপ মইনা পাৰিজাতৰ উদ্যোগত আৰু নগৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত চেমনীয়া বিহু কৰ্মশালাৰ এক বৰ্ণাঢ্য সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। শিশুসকলৰ বাবে এই কৰ্মশালাখনে কেৱল আনন্দ আৰু উৎসৱৰ পৰিৱেশ সৃষ্টি কৰি থকাৰ লগতে তেওঁলোকৰ বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ বিকাশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই কৰ্মশালাখনিৰ মূল উদ্দেশ্য আছিল শিশুসকলৰ মাজত লুকাই থকা প্ৰতিভা উন্মোচন কৰা আৰু অসমীয়াৰ গৰ্ব বহুওৱা। ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাখনি ৫ এপ্ৰিললৈ অনুষ্ঠিত কৰা হয়। চন্দননগৰৰ বিষ্ণুজ্যোতি কলাংগন প্ৰাংগণত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বিভিন্ন প্ৰতিভাৱান শিশুৱে অংশগ্ৰহণ কৰে। মূল প্ৰশিক্ষক হিচাপে কৰ্মশালাখনিত উপস্থিত আছিল শিখা ভৰালী, প্ৰজ্ঞা দত্ত আৰু প্ৰবীণ বৰা, যি সকলোৱে শিশুসকলক সঠিক দিশে পৰিচালিত কৰিবলৈ অসাধাৰণ পৰিশ্ৰম কৰিছে। আজিৰ অন্তিম অনুষ্ঠানটিত শিশুসকলে বিহু নৃত্য, হুঁচৰি আৰু বিভিন্ন ধৰণৰ অসমীয়া লোকনৃত্যৰ পৰা পৰিৱেশন কৰে। কণ কণ শিশুৰ মনোমোহা নৃত্য আৰু উদ্যমে উপস্থিত সকলোকে মোহিত কৰি তোলে। অনুষ্ঠানটোত অভিভাৱক সকলো আৰু স্থানীয় ৰাইজে ব্যাপকভাৱে অংশগ্ৰহণ কৰে আৰু অনুষ্ঠানটিক সফল কৰি তোলে। শিশুসকলৰ মাজত সংস্কৃতিৰ বীজ ৰোপণ কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। এই ধৰণৰ কৰ্মশালাই তেওঁলোকক নিজস্বতা চিনাকি কৰাই দিয়ে আৰু সমাজৰ বাবে উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে। জ্ঞানদীপ মইনা পাৰিজাতে আগলৈও এনেধৰণৰ গঠনমূলক আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি থাকিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। এই অনুষ্ঠানটো শিশুসকলৰ বাবে এক স্মৰণীয় অভিজ্ঞতা হোৱাৰ উপৰিও ৰাইজৰ মাজত এক গৰ্ব আৰু উৎসৱৰ অনুভৱ জাগ্ৰত কৰি তোলে। চেমনীয়া বিহু কৰ্মশালাৰ সফল সামৰণিয়ে এই সাংস্কৃতিক যাত্ৰা সাময়িকভাৱে অন্ত পেলালেও ইয়াৰ প্ৰতিধ্বনি বহুদিনলৈ ৰাইজৰ হৃদয়ত বাজি থাকিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। শৈক্ষিক আৰু সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত আমাৰ যোৰহাটত আচলতে সাংস্কৃতিক দিশত উত্তৰণৰ বাবে বিভিন্নজনে আচলতে বিভিন্ন সংগঠন বা এনেকৈ যত্ন কৰি আহিছে। তাৰ ভিতৰত আমি চন্দননগৰ জ্ঞানদীপ মইনা পাৰিজাতৰ জৰিয়তে আমাৰ অঞ্চলৰ শিশুসকলৰ উত্তৰণৰ কাৰণে আমি যত্ন কৰিছোঁ। বিভিন্ন ক্ষেত্ৰত আমি ধৰক বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত আমি যত্ন কৰি আহিছোঁ অতীজৰ পৰা। এইবাৰ আমি যিহেতু আমাৰ বিহু অসমীয়া বিহুৰ মেইন আমাৰ বুলি ক'ব পাৰি সাংস্কৃতিক ক্ষেত্ৰত, গতিকে এইবাৰ আমি এখনি বিহু কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। আমাৰ ইয়াত সহযোগ আগবাঢ়িছে হৈছে মুখ্য প্ৰশিক্ষক হিচাপে প্ৰবীণ বৰা, শিখা ভৰালী আৰু আমাৰ প্ৰজ্ঞা দত্ত। আমি যত্ন কৰিছোঁ যাতে আমাৰ শিশুসকলে, বিশেষকৈ প্ৰায়ভাগ শিশু আজিকালি দেখোঁ যে আমাৰ ইংৰাজী মাধ্যমত বিদ্যালয়ত পঢ়ে, গতিকে তেওঁলোকে অসমীয়াৰ মূল স্তম্ভৰ যিখিনি আছে সেইখিনিৰ বিষয়ে বৰ অৱগত নহয়। গতিকে আমি যত্ন কৰিছোঁ এইবাৰ যাতে অসমীয়াৰ সম্পূৰ্ণ যিটো অসমীয়া সংস্কৃতি তেওঁলোকে গ্ৰহণ কৰিব পাৰে, শিকিব পাৰে আৰু আগবাঢ়ি যাব পাৰে। গতিকে যত্ন কৰিম আৰু আগলৈও আমি ভাবিছোঁ এনেকৈ যত্ন কৰি যাম। এইখিনি আমাৰ অতীজৰ পৰা এইটো কৰ্মশালা হৈ আহিছে। মাজতে অলপ দিন আমাৰ উদ্যোক্তাসকলে অনুষ্ঠিত কৰিব পৰা নাছিলে, কিন্তু এইটো আকৌ আমাৰ আৰম্ভণি হৈছে। এই আৰম্ভণিহে মাত্ৰ, আমাৰ বহুতখিনি কৰিব লগা আছে, আমি কৰি যাম। এইটো আজি আমাৰ অন্তিম দিন। আমাৰ চেমনীয়া বিহু কৰ্মশালা হৈছিলে। আজি চেমনীয়া কৰ্মশালাৰ লগতে আজি সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা হৈছিলে, বিহু প্ৰদৰ্শনীও হৈছিলে। আৰু ইয়াৰ পিছত আমি ইয়াত আমাৰ বিহু কৰ্মশালাৰ লগতে গ্ৰীষ্মকালীন আমাৰ কৰ্মশালা হয় আৰু সেইখিনি আমাৰ হৈ থাকে, য়োগাও হয় এইখিনি। আৰু যদি কোনোবাই আমাৰ ইয়াত যোগদান কৰিম বুলি ভাবিছে, আপোনালোক অতি আহিব পাৰে। আৰু আমাৰ ইয়াত শিশুসকলৰ বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ মেলটো আচলতে আমাৰ শিশুসকলৰ এটা বৌদ্ধিক বিকাশ। আমাৰ ইয়াত প্ৰথমে মইনাসকলক ইয়াত দিয়া হয় যাতে প্ৰথমে আমাৰ মইনাসকলৰ ষ্টেজত উঠি ভয়টো ভাগক।
সেইটো প্ৰথম পদক্ষেপ। তাৰপিছত যেতিয়া ষ্টেজত আহিব, সকলো মানুহৰ আগত কিবা এটা প্ৰদৰ্শন, গানেই হওক নাচি হওক যিকোনো ধৰণৰ এটা প্ৰদৰ্শন কৰিব, লাহে লাহে তেওঁলোক বিকশিত, মানে তেওঁলোক যিকোনো ধৰণত বিকশিত হৈ গৈ থাকে আৰু সেইটো আমাৰ প্ৰথম ষ্টেপহে। তাৰপিছত তেওঁলোকে বিভিন্ন ধৰণে বিকশিত হৈ গৈ থাকে। সৃষ্টিশীল নৃত্যৰে প্ৰতিযোগিতা আছিলে। সৃষ্টিশীল আমাৰ আচলতে খন্তেকীয়া, মানে আমি বহুলভাৱে পাতিবলৈ অলপ অসুবিধা হ'ল, কাৰণ স্কুলখিনিও খুলি দিলে। সেয়ে আমি অকল ইয়াত আজি সৃষ্টিশীলে কৰিছোঁ, কিন্তু আমাৰ গৰম বন্ধ আহি আছে, সেইখিনি আমাৰ এটা আমি বহলভাৱে আমি পাতিম বুলি ভাবিছোঁ, আৰু যিসকলে আহিম বুলি ভাবিছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে।